জনাই আছো এটা বিগ ব্ৰেকিং নিউজ অৱশেষত দেশজুৰি বলবৎ হল কা অৱশেষত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে অধিসূচনা দেশজুৰি কাৰ্যকৰী হল নাগৰিকত্ব সংশোধনী আইন 2019 কেন্দ্ৰত প্ৰথমবাৰৰ বাবে শাসনলৈ অহাৰ পিছতে বিজেপি আনিছিল নাগৰিকত্ব সংশোধনী বিল 2019 লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি হোৱা আন্দোলনৰ প্ৰতিবাদৰ মাজতে লোকসভাত এই বিল গৃহীত হৈছিল যদিও ৰাজ্যসভাত এই বিল উত্থাপন নকৰিলে বিজেপিয়ে ইয়াৰ পিছত 2019ত পুনৰ ক্ষমতালৈ অহাৰ পিছতে বিজেপিয়ে পুনৰ নাগৰিকত্ব সংশোধনী বিল উত্থাপন কৰি দুয়োখন সদনতে গৃহীত কৰে আৰু ৰাষ্ট্ৰপতিয়ে এই আইনত অনুমোদন জনোৱাত ই আইনলৈ ৰূপান্তৰিত হয় এই আইনৰ বিৰুদ্ধে দেশজুৰি বিতৰ্ক বিৰোধিতাৰে প্ৰতিবাদৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ত দাখিল হৈছে কেইবাখনো আবেদন এই আবেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ত আইনখনৰ বিৰুদ্ধে গোচৰ চলি আছে যদিও গৃহ মন্ত্ৰালয়ে দেশজুৰি আইনখন কাৰ্যকৰী কৰা বিষয়টোৱে বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটাইছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনে উচ্চতম ন্যায়ালয়ৰ বিচৰাধীন এটা বিষয়ৰ ওপৰত হাত নিদিবলৈ বাৰম্বাৰ হুংকাৰ দি আহিছিল উল্লেখ্য যে এই আইন কাৰ্যকৰী হোৱাৰ লগে লগে এতিয়া চুবুৰীয়া বাংলাদেশ পাকিস্তান আফগানিস্তান আদি দেশত ধৰ্মীয় উৎপীড়নৰ বাবে হিন্দু বৌদ্ধ শিখ পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ভাৰতত আশ্ৰয় বিচাৰিলে তেনে লোকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ'ব নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে এই লোকসকলে আবেদন কৰাৰ সুযোগ লাভ কৰিব এই আইন কাৰ্যকৰী হোৱাৰ লগে লগে ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে প্ৰতিবাদ অখিল গগৈ ৰাইজৰ দল সদৌ অসম ছাত্ৰ সন্থা AJYCP অসম জাতীয় পৰিষদ কংগ্ৰেছকে ধৰি ৰাজনৈতিক দল সংগঠন নেতৃত্বই দিছে প্ৰতিবাদৰ হুংকাৰ ৰাইজলৈ আগবঢ়াইছে গণতান্ত্ৰিক প্ৰতিবাদৰ আহ্বান এই সন্দৰ্ভত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আজি কেন্দ্ৰীয় চৰকাৰে অসমৰ জনগণৰ যি আশা আছিল সেই আশা ভংগ কৰিছে আৰু আজি দেশত নাগৰিকত্ব সংশোধনী আইন 2019 আজিৰ তাৰিখৰ পৰা অসমকে আদি কৰি সমগ্ৰ ভাৰতবৰ্ষত বলবৎ কৰাৰ ব্যৱস্থা কৰিলে আৰু ইয়াৰ যোগেৰে কেন্দ্ৰীয় চৰকাৰ ভাৰতীয় জনতা পাৰ্টীয়ে 2016 চনৰ পৰা অসমবাসীক দি অহা জাতি মাটি ভেটি ৰক্ষা অসম চুক্তি আখৰে আখৰে পালন কৰা আদি বিভিন্ন ধৰণৰ যিখিনি ঘোষণা সেই ঘোষণাখিনি তেখেতসকলে নৎসাত কৰি একমাত্ৰ কেইটামান ভোটৰ আশাত অসমৰ জনগণক প্ৰতাৰণা কৰিলে অসমৰ মাটিত বিদেশী নাগৰিক যিসকলে 2014 চনলৈকে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে তেখেতসকলক বসবাস কৰাৰ আমাৰ ভূমি অধিকাৰ কৰাৰ সুযোগ দিছে যিটো অতি দুৰ্ভাগ্যজনক আৰু ইয়াৰ যোগেদি অসমবাসী ৰাইজক 2016 চনৰ পৰাই তেখেতসকলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ ৰাইজৰ লগত আছো অসমক আমি ভাল পাওঁ অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি যিখিনি কথা কৈ আহিছিল সেই কথাখিনি আজি তেওঁলোকে এই আইন বলবৎ কৰি আমাৰ জনগণক প্ৰতাৰণা কৰিলে আৰু মই আশা কৰো অসমৰ জনগণে আগন্তুক সময়ত অসমৰ জনগণে অসমৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দলক জবাবদিহি কৰিব যেহেতু অসম চুক্তি অনুসৰি 1971 চনৰ 24 মাৰ্চলৈকে যিসকলে বিদেশৰ পৰা আহি অসমত প্ৰৱেশ কৰিলে তেখেতসকল অসম তথা ভাৰতীয় নাগৰিক অসমত বসবাস কৰিবলৈ যোগ্য হোৱাৰ কথা কিন্তু এই অসম চুক্তিখনক অৱমাননা কৰি অসম চুক্তিৰ যিখিনি মূল কথা সেইখিনিক নস্যাৎ কৰি আজি কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ ক্ষেত্ৰত অসম গণ পৰিষদ আৰু বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে আৰু নিশ্চিতভাৱে ইয়াৰ বাবে যেনে ধৰণৰ প্ৰতিবাদ হ'ব লাগে মই আশা কৰিছো এই প্ৰতিবাদ হ'ব আৰু আমি অসম জাতীয় কংগ্ৰেছ দলে যেহেতু অসম চুক্তি কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিলো আমি অসমৰ ৰাইজৰ লগত আছো এই কথা আজি পুনৰ দোহাৰিছো নিউজ ডেস্ক ৰিপৰ্ট জননী লাইভ